দিয়ক কি নাম কি চুৰ কৰিছিলে ক'ৰ পৰা কেইটা কল আৰু কি চুৰ কৰিছে আৰু এখন বতা বতা তাৰপিছত ক'ত বিক্ৰী কৰিছিলে বিক্ৰী কৰা নাই ইয়াৰ আগতে চুৰ কৰিছে নে ক'ৰবাত নাই ক'তো চুৰ কৰা নাই তোমাৰ নাম কি সতী কুমাৰী ক'ত ঘৰ গুৱাহাটী গুৱাহাটীৰ ক'ত গুৱাহাটী বশিষ্ঠ চাৰিআলি ইয়াৰ লগত কেনেকৈ চিনাকি হৈছিল যেতিয়া কাম কৰি আছিলে তাৰপিছত তেতিয়া ইয়াৰ কি তুমি কি ৱাইফ নেকি অঁ কেতিয়া বিয়া হৈছিলা হৈছে আজি বহুত দিন একেলগে চুৰ কৰিব গৈছিলা অঁ ক'ত চুৰ কৰিছিলা মন্দিৰত শ্ৰী শ্ৰী হাত ভাঙা সত্ৰ আছে তাত চুৰি কাৰ্য হয় আমি ৰাতি হৈছে নিশা হয়তো 12টাৰ পিছত বা আগতো হ'ব পাৰে এইটো আমি সময়টো গম নাপাওঁ যিহেতু আমি চুৰি কৰা কাৰ্য একো গমেই নাপালোঁ কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাৰ দুৱাৰ খোলে তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কল এখন ডাঙৰ বটা আৰু এখন সৰু পিতলৰ থাল সেইটো ফুট দিয়া ৰাইজক ফুট দিয়ে পাছত আমাৰ আৰু কিছু খবৰ দিলোঁ তেখেতসকলে ICৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে লিখা মেলা কৰিলে কৰাৰ পিছত অলপ সংহত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰকা বুলি গম পাই আমি আৰু কিছু তেখেতসকলৰ লগত ICৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে আৰু এই আসামী গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক তেখেতসকলে এৰেষ্ট কৰি লৈ আহে তেওঁলোকে পতিপত্নী আৰু মহেশ ডেকা তেওঁলোকৰ বাপেক যিটো চুৰি কাৰ্য কৰিছিল তেওঁৰ বাপেক গতিকে আমি বস্তুখিনি উদ্ধাৰ কৰে আমি আমাৰ ৰামদেৱ আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক ভৱিষ্যতলৈ তেখেতসকলে আমাৰ লগত থাকিব আৰু তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ গাঁৱতে ঘৰ আৰু ওচৰতে সত্ৰৰ ওচৰতে ঘৰ ঠিক তেনেকুৱা আমি নাজানো বা নাছিল তেওঁলোকৰতো দেউতাসকলৰ বিৰাট মানে সমাজকৰ্মী আছিল খুব ভাল আছিল কিন্তু এনেকুৱা হঠাৎ যে আৰু তেওঁ খবৰটো আমি তেওঁলোকৰ দেউতাৰ পৰাই আমি গম পাইছোঁ যি চুৰি কৰিছিলে আৰু আমি এজাহাৰ দাখিল কৰি আমি আমাৰ সত্ৰৰ যিজন সম্পাদক তেখেতে মানে এজাহাৰ দিলে আৰু আমি স্থানীয় দুজনে আমি সাক্ষী ৰূপে চহী কৰিলোঁ শ্ৰী শ্ৰী হাত ভাঙা সত্ৰ আছে তাত চুৰি কাৰ্য হয় আমি ৰাতি হৈছে নিশা হয়তো 12টাৰ পিছত বা আগতো হ'ব পাৰে এইটো আমি সময়টো গম নাপাওঁ যিহেতু আমি চুৰি কৰা কাৰ্য একো গমেই নাপালোঁ কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাৰ দুৱাৰ খোলে তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কল এখন ডাঙৰ বটা আৰু এখন সৰু পিতলৰ থাল সেইটো ফুট দিয়া ৰাইজক ফুট দিয়ে পাছত আমাৰ আৰু কিছু খবৰ দিলোঁ তেখেতসকলে ICৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে লিখা মেলা কৰিলে কৰাৰ পিছত অলপ সংহত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰকা বুলি গম পাই আমি আৰু কিছু তেখেতসকলৰ লগত ICৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে আৰু এই আসামী গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক তেখেতসকলে এৰেষ্ট কৰি লৈ আহে তেওঁলোকে পতিপত্নী আৰু মহেশ ডেকা তেওঁলোকৰ বাপেক যিটো চুৰি কাৰ্য কৰিছিল তেওঁৰ বাপেক গতিকে আমি বস্তুখিনি উদ্ধাৰ কৰে আমি আমাৰ ৰামদেৱ আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক ভৱিষ্যতলৈ তেখেতসকলে আমাৰ লগত থাকিব আৰু তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ গাঁৱতে ঘৰ আৰু ওচৰতে সত্ৰৰ ওচৰতে ঘৰ ঠিক তেনেকুৱা আমি নাজানো বা নাছিল তেওঁলোকৰতো দেউতাসকলৰ বিৰাট মানে সমাজকৰ্মী আছিল খুব ভাল আছিল কিন্তু এনেকুৱা হঠাৎ যে আৰু তেওঁ খবৰটো আমি তেওঁলোকৰ দেউতাৰ পৰাই আমি গম পাইছোঁ যি চুৰি কৰিছিলে আৰু আমি এজাহাৰ দাখিল কৰি আমি আমাৰ সত্ৰৰ যিজন সম্পাদক তেখেতে মানে এজাহাৰ দিলে আৰু আমি
স্থানীয় দুজনে আমি সাক্ষী ৰূপে চহী কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।